হঠাৎ পিছফালৰ পৰা সমুদ্ৰই মাত লগোৱাত দুয়ো পিছলৈ ঘূৰি চালে। সমুদ্ৰ? চম্পকে মাত লগালে। তহঁতে বিশ্বাস নকৰিব পাৰ, এই চিঞৰ কোনো পাৰ্থিৱ চিঞৰ নহয়, সমুদ্ৰই ক'লে। মানে? চম্পক আৰু প্ৰবাল দুয়ো একেলগে প্ৰশ্ন কৰিলে। পৃথিৱীৰ মুখ এৰিব নোৱাৰা কোনো অপাৰ্থিৱ শক্তিয়ে কুকুৰ বা কুকুৰনেচীয়া বাঘৰ দেহৰ ধাৰণ কৰি এনেদৰে ওপৰলৈ মুখ কৰি আৰ্তনাদ কৰে, সমুদ্ৰই পুনৰ ক'লে। প্ৰবাল আৰু চম্পকে পৰস্পৰে পৰস্পৰৰ মুখলৈ চালে। সমুদ্ৰৰ কথাৰ প্ৰতিবাদ কৰিবলৈ সাহ নকৰিলে। এই আৰ্তনাদৰ মূলতে হৈছে সিহঁতৰ আত্মাৰ মুক্তিৰ বাবে কৰুণ বিননি। পৃথিৱীৰ মোহত থাকিলেও সিহঁতৰ এই জীৱন হয়তো অসহনীয় হৈ পৰিছে, সমুদ্ৰই পুনৰ ক'লে। নদীৰ সিপাৰৰ কোনো অচিন ঠাইৰ পৰা চিঞৰটো তেতিয়াও ভাহি আহিছিল।